নহয়, মই মানে সৰু সৰু কথা কেইটামানত গুৰুত্ব দিলোঁ। বানত মানুহবিলাকে মেইনলি ঘৰৰ ভিতৰৰ মাটিখিনি কেনেকৈ উলিয়াব আজিৰ ডেটত, বাথৰুমৰ মাটিখিনি কেনেকৈ উলিয়াব, সেইটো খুব মানে মই যোৱাকালিও মই কিছুমান নিউজ চেনেলত দেখিলোঁ মানুহবিলাকে হাতেৰে মাটি উলিয়াই আছে। তাৰ কাৰণে ভাবিলোঁ যে আজিৰ ডেটত প্ৰাইমাৰী যদি নৰ্মেল জীৱনলৈকে যদি মানুহখিনি ঘূৰি আহিব লগা হয়, খুব প্ৰাইমাৰী বস্তু হ'ল কিন্তু কোদাল। তাৰ কাৰণতে আমাৰ সৰু প্ৰয়াস জেকে ইঞ্জিনিয়াৰিং এণ্ড এগ্ৰ ছাৰ্ভিচৰ মই নিজে অ'নাৰ, আমাৰ গোটেইখিনি মানে ষ্টাফে এটা ডিচিশ্যন ল'লে যে আমি এটা সৰু প্ৰয়াস এটা কৰি চাওঁ যাতে মানুহৰ উপকাৰ হয়, মানুহখিনি নৰ্মেল জীৱনত যাতে খুব সোনকালে ঘূৰি আহিব পাৰে। যোৱাকালি মই দুৰ্যোগ প্ৰশাসন বিভাগৰ লগত কথা পাতিছিলোঁ। মেইনলি যিখিনি জেগা বিশেষকৈ টিয়ক, আপোনাৰ নাজিৰা, শিৱসাগৰ, এই গোটেইখিনি মিলি আমি টোটেল 10,000 কোৱাণ্টিটি পঠোৱাৰ কাৰণে আমি এটা চেষ্টা কৰিছোঁ। পৰৱৰ্তী সময়ত আমাৰ আৰু এটা পদক্ষেপ আছে, আমাৰ গোটেই গ্ৰুপ এটা আছে, আমি খুব ডাঙৰ গ্ৰুপ এটা আছোঁ আমি। গোটেইখিনিয়ে যিখিনি মাটিত পলস পৰিলে, পলস পৰা মাটিখিনিত যাতে আমি কিছুমান ধৰক ছিজনেল যাতে বগৰী হওক, কলপুলি হওক, ধৰি লৈছোঁ অমিতা হওক, সেই তেনেকুৱা ধৰণৰ বস্তু আমি ডিষ্ট্ৰিবিউট কৰিব পাৰোঁ, তাৰো এটা আমাৰ প্ৰয়াস এটা চলিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।